নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি কথা পাতিবলৈ গৈ আছোঁ গুৰুদক্ষিণা আঁচনিৰ বিষয়ে। এই আঁচনি ৰিলেটেড বহুতে বহুত কুৱেশ্যন মোক ইউটিউব চেনেলত কমেণ্ট কৰি সুধি আছিলে। সেয়েহে আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম। প্ৰশ্নবোৰ এনেধৰণৰ আছিলে, গুৰুদক্ষিণা আঁচনি কেনেকৈ লাভ কৰিব পাৰিব আৰু গুৰুদক্ষিণা আঁচনি পাবলৈ শিক্ষকজন প্ৰভিঞ্চিয়েলাইজ বা প্ৰাদেশিকৰণ হ'ব লাগে নে নালাগে, কেতিয়াৰ পৰা শিক্ষকতা কৰা হ'ব লাগে, ৰিটায়াৰমেণ্ট বা মৃত্যু হোৱাৰ পাছত পাবনে নাই, ইউৰাইজ কোড লাগিব নে নালাগে, এপইণ্টমেণ্ট লেটাৰ লাগিব নেকি, ড্ৰপ আউট শিক্ষকে এই আঁচনি লাভ কৰিব পাৰিবনে নোৱাৰে, প্ৰাদেশিকৰণ নোহোৱাকৈ বন্ধ হৈ যোৱা বিদ্যালয়ৰ শিক্ষক বা শিক্ষয়িত্ৰীয়ে এই আঁচনি আবেদন কৰিব পাৰিবনে নোৱাৰে আৰু শেষত এই আঁচনিৰ জৰিয়তে চৰকাৰে কিমান টকা ফাইনেন্সিয়েল ছাপৰ্ট ঘোষণা কৰিছে। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দিবলৈ চেষ্টা কৰিম আৰু কথাবোৰ আপোনালোকক ভালকৈ বুজাই ক'বলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ হয়। এতিয়া কথাটো হৈছে, এই আঁচনি লাভ কৰিবলৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। গুৰুদক্ষিণা যোনটো অফিচিয়েল পৰ্টেল হয় তাতে আপোনালোকে ভিজিট কৰি আবেদন কৰিব পাৰিব আৰু আবেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া ভিডিঅ' দি থোৱা আছে চেনেলত, আপোনালোকে সেইটো চাই অতি সহজে আবেদন কৰি ল'ব পাৰিব। চৰকাৰে ঘোষণা কৰা মতে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে ভেঞ্চাৰ স্কুলত বা কলেজে হওক শিক্ষকতা কৰি আছিলে আৰু তেখেতলোক প্ৰভিঞ্চিয়েলাইজ বা প্ৰাদেশিকৰণ নহল বা হোৱা নাই এতিয়ালৈকে, তেখেতলোকে এই আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। এই কথা আপোনালোকে ৱেবছাইটত ভালকৈ চাব পাৰিব, বিতংকৈ লিখা আছে। আপোনালোকক মই এটা ক্লিপ দেখুৱাইছো ইয়াতে আপোনালোকে দেখা পাইছে, টু এপ্লাই ফৰ গুৰুদক্ষিণা স্কিম ইন আছাম হুইচ প্ৰভাইড ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেন্স টু নন প্ৰভিঞ্চিয়েলাইজ টিচাৰ্ছ ইউ মাষ্ট ইউজ দি অফিচিয়েল ৱেবছাইট গুৰুদক্ষিণা পৰ্টেল। The scheme applies to teachers from Venture LP, UP, high school, higher secondary schools and degree colleges, including retired teachers and legal heir of degrees teachers. ইয়াতে আপোনালোকে বুজিব পাৰিছে যে যিসকল শিক্ষক অলৰেডি ৰিটায়াৰো হৈছে বা যিসকল শিক্ষক বা শিক্ষয়িত্ৰী অলৰেডি মৃত্যু হৈছে, তেখেতলোকৰ যদি ৰিলেটিভছ আছে যাৰ লগত লিগেল চাৰ্টিফিকেট আছে যে ভেঞ্চাৰ শিক্ষকজন তেখেতলোকৰ ফাদাৰ বা যি হওক ৰিলেটিভছ আছিলে বুলি এটা প্ৰুফ দিব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। ঠিক আছে, আৰু বৰ্তমান ভেঞ্চাৰ স্কুলত খালি থকা যিবোৰ শিক্ষক বা শিক্ষয়িত্ৰী তেখেতলোকেও আবেদন কৰিব পাৰিব যিসকল প্ৰভিঞ্চিয়েলাইজ হোৱা নাই। ইয়াতে আপোনালোকে দেখা পাইছে, মই এইটো গুগলৰ পৰা এটা ক্লিপ আপোনালোকক দেখুৱাইছো। আৰু ইয়াতে বহুতে মোক কমেণ্ট কৰি আছিলে যে এই আঁচনি লাভ কৰিবলৈ হলে ইউৰাইজ কোড লাগে নে নালাগে। পৰ্টেলত যিটো এতিয়া অপশ্যন আছে ইউৰাইজ কোড লাগে বুলি দিয়া আছে, কিন্তু সম্ভৱতঃ আপডেট আহিব, কাৰণ ইতিমধ্যে বহুত শিক্ষক বা শিক্ষয়িত্ৰীৰ ইউৰাইজ কোড নাই, কিন্তু তেখেতলোকে 2006 চনৰ আগৰ পৰাই শিক্ষকতা কৰি আছে ভেঞ্চাৰ স্কুলবোৰত। চ' তেখেতলোকৰ বাবে সুবিধাৰ কাৰণে চৰকাৰে এতিয়া পৰ্টেলটো আপডেট কৰিব। কিছুমানৰ এক্সপায়াৰো হৈ গৈছে, সেইসকলেও আবেদন কৰিব পাৰিব বুলি ঘোষণা কৰিছে, কিন্তু এতিয়ালৈকে আপডেট অহা নাই। কিন্তু এতিয়া আপোনালোকে ইউৰাইজ কোড থকাসকলে আবেদন কৰিব পাৰিব। আৰু এপ্লাই কৰাৰ সময়ত আপোনালোকে এটা অপশ্যন দেখা পাব যে এপইণ্টমেণ্ট লেটাৰ। চ' সেইটো আপোনালোকে ব্লেংক এৰি দিব পাৰে। এপইণ্টমেণ্ট লেটাৰটো মেণ্ডেটৰী নহয়, আপোনালোকে নিদিলেও একো আপত্তি নাই, সেইটো আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ পাছতে মোক বহুতে প্ৰশ্ন সুধি আছিলে যে কিছুমান শিক্ষক ভেঞ্চাৰ স্কুলৰ পৰা ড্ৰপ আউট হৈছে, বহুদিন শিক্ষকতা কৰিলে কিন্তু সুফল নোপোৱাৰ বাবে কিছুমানে ড্ৰপ আউট কৰিছে, সেইসকলে আবেদন কৰিব পাৰিবনে নোৱাৰে। নিশ্চয় আপোনালোকৰ প্ৰশ্নবোৰ খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকে নিশ্চয় পাৰিব। আপোনালোকৰ প্ৰপাৰ ডকুমেণ্টছ থাকিব লাগিব যে সেইটো ইনষ্টিটিউচনত আপুনি শিক্ষকতা কৰিছিলে ইমান চনৰ পৰা, তেনেকুৱা এটা কাগজ থাকিব লাগিব। চ' সেইবোৰ কাগজ থাকিলে আপোনালোকে অতি সহজে আবেদন কৰিব পাৰিব আৰু লাভ কৰিব পাৰিব। তাৰ পাছতে এতিয়া কি হৈছে, এই আঁচনি ওলোৱাৰ আগতে স্কুল বা কলেজবোৰৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে চৰকাৰে এটা পৰ্টেল মুকলি কৰিছিলে। সেই পৰ্টেলত কিছুমানে ৰেজিষ্ট্ৰেশ্যন কৰিছে প্ৰভিঞ্চিয়েলাইজ বা প্ৰাদেশিকৰণৰ কাৰণে। এতিয়া তেখেতলোকে এপ্লাই কৰি দিলে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে। চ' এপ্লাই কৰাৰ পাছত তেখেতলোকে এতিয়া গুৰুদক্ষিণাৰ কাৰণে আবেদন কৰিব পাৰিবনে নোৱাৰে। চাওক, মোৰ মতে আপোনালোকে আবেদন কৰি ৰাখিব। বাই চান্স আপোনালোকৰ স্কুল বা কলেজখন প্ৰভিঞ্চিয়েলাইজ নহ'ব পাৰে, দেটছ ৱাই আপোনালোকে প্ৰভিঞ্চিয়েলাইজ নহ'লে এই আঁচনি লাভ পাব পাৰিব। চ' আপোনালোকৰ 300 টকা এটা খৰচা হ'ব, কিন্তু আপোনালোকে পাৰিলে আবেদন কৰি ৰাখিব। বাই চান্স যদি আপোনালোকৰ কলেজ বা স্কুলখন প্ৰভিঞ্চিয়েলাইজ নহয়, তেন্তে আপোনালোকে এই আঁচনিৰ সুবিধা পাব পাৰিব। যিসকলে কলেজ বা স্কুলৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে এপ্লাই কৰি ৰাখিছে, তেখেতলোকৰ যিটো ইনষ্টিটিউটত মিনিমাম এভৰি ক্লাছত 25 ষ্টুডেণ্ট থাকিব লাগিব জেনেৰেল এৰিয়াৰ কাৰণে, আৰু 20 জন ষ্টুডেণ্ট থাকিব লাগিব 6 শিডিউল এৰিয়াৰ কাৰণে। যোনটো উত্তীৰ্ণৰ হাৰটো 30%
জেনেৰেল এৰিয়াৰ কাৰণে আৰু 20% 6 শিডিউল এৰিয়াৰ কাৰণে থাকিব লাগিব। তেখেতলোকেহে প্ৰভিঞ্চিয়েলাইজ বা প্ৰাদেশিকৰণৰ কাৰণে আবেদন কৰিব পাৰিব। সেইটো আপোনালোকে মনত ৰাখিব, নহ'লে আপোনালোকৰ যোনটো ইনষ্টিটিউটখন প্ৰভিঞ্চিয়েলাইজ বা প্ৰাদেশিকৰণ নহ'ব পাৰে। এই আঁচনিৰ জৰিয়তে চৰকাৰে কিমান টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে চাওক। এইটো একজেক্টলি কোৱাটো অলপ কঠিন হ'ব, কাৰণ চৰকাৰে একজেক্ট এমাউণ্টৰ কথা কোৱা নাই, কিন্তু আপোনালোকৰ কৰ্মকালৰ ওপৰত নিৰ্ণয় কৰি এই এমাউণ্টটো নিৰ্ধাৰণ কৰি তেখেতলোকে দিব পাৰে চৰকাৰে। চ' আপোনালোকে সেইটোৰ কাৰণে চিন্তা কৰিব নালাগে। আপোনালোকৰ যিমান কৰ্মকাল হৈছে সেইটোৰ ওপৰত বেছ কৰি আপোনাৰ টকাটো চৰকাৰে প্ৰদান কৰিব। আৰু অতি শীঘ্ৰে স্কুল বা কলেজৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব তাৰ ভিডিঅ' মই আনিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে আনি থাকোঁ। চ' এয়াই আছিল আজিৰ ভিডিঅ'ত। আশা কৰোঁ আপোনালোকৰ প্ৰশ্নবোৰৰ উত্তৰ আপোনালোকে নিশ্চয় পালে আৰু আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ হৈছে বুলি ভাবিছোঁ। আৰু কিবা যদি প্ৰশ্ন আপোনালোকৰ আছে তেন্তে মোক কমেণ্ট কৰি সুধিব পাৰে। মই আপোনালোকৰ প্ৰশ্নৰ উত্তৰ নিশ্চয় দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিলে এটা লাইক কৰিব, আৰু চেনেলত নতুনকৈ আহিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইবো কৰি ৰাখিব। তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।